মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ৰেইনব'টোৰ লেচন 3 ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি পাঠটো অসমীয়াত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। পাঠটোৰ নাম হৈছে ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি। শক্তি আমাৰ ঐক্যত নিহিত হৈ আছে। ষ্ট্ৰেংথ মানে শক্তি, ইউনিটি মানে একতা বা ঐক্য। এইফালে দিয়া আছে লুক এট দ্য পিকচাৰ্ছ। ছবিবোৰলৈ চোৱা। ইয়াত তোমালোকক কেইখনমান ছবি দিয়া হৈছে। এই ছবিখনত তোমালোকে দেখা পাইছা যে এডাল প্ৰকাণ্ড গছ, ডাঙৰ গছ বাগৰি পৰিছে আৰু ৰাস্তাত পৰি ৰাস্তাটো ব্লক কৰি থৈছে। এইফালে ৰাস্তায়েদি গাড়ী যাব পৰা নাই। ইয়াত এই ল'ৰাজন স্কুললৈ গৈছে। এইফালে এই ছবিখনত এজন ল'ৰাই সেই বাগৰি পৰা গছডাল ঠেলি আঁতৰাবলৈ চেষ্টা কৰিছে, কিন্তু সি অকলে এই গছডাল লৰাব পৰা নাই। এই ছবিখনত আকৌ বহুকেইজন মানুহে একেলগে মিলি গছডাল ঠেলি আঁতৰাবলৈ চেষ্টা কৰিছে। যেতিয়া এই ল'ৰাজনে অকলে ঠেলিছিল গছডাল, সি লৰাব পৰা নাছিল, কিন্তু যেতিয়া বহুকেইজন মানুহ একেলগে মিলি এই গছডাল ঠেলিছিল, তেতিয়া তেওঁলোকে অতি সহজে এই গছডাল লৰাব পাৰিছিল আৰু ঠেলি পেলাই আঁতৰাই দিব পাৰিছিল। তোমালোকে এই ছবি কেইখন চাই ল'বা। লেটছ টক, কথা পাতো আহা। 1 নম্বৰত দিয়া আছে হেভ ইউ এভাৰ বিন ইন চাচ এ চিটুৱেশ্যন। তুমি কেতিয়াবা এনেকুৱা পৰিস্থিতিত পৰিছানে? 2 নম্বৰত দিয়া আছে হোৱাই ডিডণ্ট এনিবডি কাম ফৰৱাৰ্ড টু লিভ দ্য ট্ৰী এট ফাৰ্ষ্ট। প্ৰথমতে কোনোৱেই গছজোপা তুলিবলৈ আগবাঢ়ি নাহিল কিয়? 3 নম্বৰত দিয়া আছে হোৱাই ডিড পিপল ডিচাইড টু হেল্প দ্য বয় ইন মুভিং দ্য ট্ৰী। মানুহে ল'ৰাটোক গছজোপা লৰচৰ কৰাত সহায় কৰাৰ সিদ্ধান্ত কিয় লৈছিল? 4 নম্বৰত দিয়া আছে ইফ ইউ ৱেৰ দেয়াৰ হোৱাট উড ইউ হেভ ডান এণ্ড হোৱাই। তুমি তাত থাকিলে কি কৰিলাহেঁতেন আৰু কিয়? ইন দিছ লেচন উই উইল লাৰ্ণ হাউ ইউনিটি এমাং ডাইভাৰ্ছ পিপল ষ্ট্ৰেংথেন আৱাৰ নেশ্যন। তাৰমানে কি কৈছে? এই পাঠত আমি শিকিম যে বৈচিত্ৰ্যময় মানুহৰ মাজত ঐক্যই আমাৰ জাতিটোক বা ৰাষ্ট্ৰক কেনেদৰে শক্তিশালী কৰে। এইফালে দিয়া আছে ৰীড, ৰীড মানে পঢ়া। এইফালে তোমালোকক বিভিন্ন ৰাজ্যৰ নৃত্যৰ ছবি দিয়া হৈছে। তোমালোকে এইখন চাই ল'বা। Our state Assam is a vibrant tapestry of people speaking different languages, celebrating diverse festivals, and wearing a variety of traditional dresses. আমাৰ অসম ৰাজ্য বিভিন্ন ভাষা কোৱা, বৈচিত্ৰ্যময় উৎসৱ উদযাপন কৰা আৰু বিভিন্ন ধৰণৰ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰা লোকৰ এক জীপাল টেপেষ্ট্ৰি। টেপেষ্ট্ৰি মানে হৈছে মিশ্ৰণ বা বিভিন্ন উপাদানৰ মিশ্ৰণ। উই ৰেলিছ ইউনিক লোকেল ডিছেছ ডেট টেল ষ্টৰিজ অফ জেনেৰেশ্যনছ পাষ্ট। আমি অতীতৰ প্ৰজন্মৰ কাহিনী কোৱা অনন্য স্থানীয় খাদ্যৰ সোৱাদ লওঁ। These are not signs of difference or division. They are blessings that makes us richer as a community. তাৰমানে কি কৈছে? এইবোৰ পাৰ্থক্য বা বিভাজনৰ চিন নহয়, এইবোৰ আশীৰ্বাদ যিয়ে আমাক এটা সম্প্ৰদায় হিচাপে অধিক চহকী কৰি তোলে। Each custom, each dialect, and each celebration is a treasure that we must preserve with pride and gratitude. প্ৰতিটো প্ৰথা, প্ৰতিটো উপভাষা আৰু প্ৰতিটো উদযাপন এক সম্পদ যিটো আমি গৌৰৱ আৰু কৃতজ্ঞতাৰে সংৰক্ষণ কৰিব লাগে। Our beloved country, India is truly a land of colors and contrasts.
আমাৰ প্ৰিয় দেশ ভাৰত সঁচাকৈয়ে ৰং আৰু ভিন্নতাৰ দেশ কণ্ট্ৰাষ্ট মানে হৈছে ভিন্নতা From the majestic snow-capped Himalayas in the north to the serene coconut-fringed shores of the south, from the golden sands of the western deserts to the lush green hills and valleys of the east, every corner of India tells its own story. ইয়াৰ অৰ্থ হৈছে উত্তৰ দিশৰ বৰফেৰে আবৃত মহান বা মহিমাময় হিমালয়ৰ পৰা আৰম্ভ কৰি দক্ষিণৰ নিস্তব্ধ নাৰিকলেৰে আবৃত পাৰলৈকে পশ্চিম মৰুভূমিৰ সোণালী বালিৰ পৰা পূবৰ ৰসাল সেউজীয়া পাহাৰ আৰু উপত্যকালৈকে ভাৰতৰ প্ৰতিটো কোণে নিজৰ নিজৰ কাহিনী কয় বুলি কৈছে তাৰ পাছত দিয়া আছে Every state is a world in itself with its unique language, attire, art, music, and cuisine. ইয়াৰ অৰ্থ হৈছে প্ৰতিখন ৰাজ্যই ইয়াৰ অনন্য ভাষা, সাজ পোছাক, কলা, সংগীত আৰু ৰন্ধন শৈলীৰ সৈতে এখন পৃথিৱী বুলি কৈছে নিজৰ মাজতে এখন পৃথিৱী বুলি কৈছে লেংগুৱেজ মানে ভাষা এটায়াৰ মানে হৈছে সাজ পোছাক আৰ্ট মানে কলা মিউজিক মানে সংগীত কিউজিন মানে হৈছে ৰন্ধন শৈলী এইটো তোমালোকে মনত ৰাখিবা and yet despite this immense diversity we stand united as one nation তাৰ মানে কি কৈছে আৰু তথাপিও এই অপৰিসীম বৈচিত্ৰ্যৰ মাজতো আমি এক জাতি হিচাপে ঐক্যবদ্ধ হৈ থিয় দিছো This is especially when we celebrate national festivals or rejoice in victories that bring us all together such as winning a cricket or a football match ইয়াৰ অৰ্থ হৈছে বিশেষকৈ যেতিয়া আমি ৰাষ্ট্ৰীয় উৎসৱ উদযাপন কৰোঁ বা আমাক সকলোকে একত্ৰিত কৰা বিজয়ত আনন্দিত হওঁ যেনে ক্ৰিকেট বা ফুটবল খেলত জয়ী হোৱা বুলি কৈছে ৰিজইচ মানে হৈছে আনন্দিত হোৱা ভিক্টৰী মানে হৈছে জয়ী হোৱা That is the true essence of unity in diversity. বৈচিত্ৰ্যত ঐক্যৰ প্ৰকৃত সাৰমৰ্ম সেয়াই বুলি কৈছে However, sometimes we forget the value of this harmony. অৱশ্যে কেতিয়াবা আমি এই সমন্বয়ৰ মূল্য পাহৰি যাওঁ We may mock someone's accent question someone's tradition or dismiss someone's belief তাৰ মানে কি কৈছে আমি হয়তো কাৰোবাৰ উচ্চাৰণক উপহাস কৰিম accent মানে হৈছে উপহাস question someone's tradition কাৰোবাৰ পৰম্পৰাক লৈ প্ৰশ্ন কৰিম বা প্ৰশ্ন উত্থাপন কৰিম tradition মানে হৈছে পৰম্পৰা or dismiss someone's belief dismiss মানে হৈছে উলাই কৰা belief মানে হৈছে বিশ্বাস বা কাৰোবাৰ বিশ্বাসক উলাই কৰিম but such behavior only creates distance and hurt people ইয়াৰ অৰ্থ হৈছে কিন্তু এনে আচৰণে কেৱল দূৰত্বৰ সৃষ্টি কৰে আৰু মানুহক আঘাত দিয়ে True humanity lies in acceptance ইয়াৰ অৰ্থ হৈছে প্ৰকৃত মানৱতা নিহিত হৈ আছে গ্ৰহণযোগ্যতাত acceptance মানে গ্ৰহণযোগ্যতা There is space for everyone under the same sky
তাৰ মানে কি কৈছে একেখন আকাশৰ তলত সকলোৰে বাবে ঠাই আছে our small acts a smile a kind gesture or even greeting someone in their language can bridge divides and create bonds that last a lifetime তাৰ মানে কি কৈছে আমাৰ সৰু সৰু কাম স্মল মানে সৰু এক্ট মানে কাম এই স্মাইল মানে হাঁহি এ কাইণ্ড জেছাৰ দয়ালু ইংগিত জেছাৰ মানে হৈছে ইংগিত বা অংগভংগী অৰ ইভেন গ্ৰিটিং ছামৱান গ্ৰিটিং মানে হৈছে সম্ভাষণ জনোৱা ইন দেয়াৰ লেংগুৱেজ কেন ব্ৰিজ ডিভাইডছ এণ্ড ক্ৰিয়েট বণ্ডছ ডেট লাষ্ট এ লাইফ টাইম এই শাৰীটোৰ এই বাক্যটোৰ অৰ্থ হৈছে আমাৰ সৰু সৰু কাম হাঁহি দয়ালু ইংগিত বা আনকি কাৰোবাক তেওঁলোকৰ ভাষাত সম্ভাষণ জনোৱাই বিভাজনৰ হেতু বন্ধন কৰি আজীৱন স্থায়ী বন্ধন সৃষ্টি কৰিব পাৰে থিংক অফ এ ৰেইনবো এটা ৰামধেনুৰ কথা ভাবি চোৱা বুলি কৈছে ৰেইনবো মানে হৈছে ৰামধেনু থিংক মানে চিন্তা কৰা বা ভাবা ইটছ বিউটি কামছ নট ফ্ৰম এ ছিংগল ক্লাৰ বাট ফ্ৰম দ্য হাৰমনি অফ মেনি এই বাক্যটোৰ অৰ্থ হৈছে ইয়াৰ সৌন্দৰ্য কেৱল এটা ৰঙৰ পৰা নাহে বহু ৰঙৰ সমন্বয়ৰ পৰাহে আহে Each color adds to its splendor ইয়াৰ অৰ্থ হৈছে ইয়াৰ শোভা বা সৌন্দৰ্য বৃদ্ধি কৰে প্ৰতিটো ৰঙে স্প্লেণ্ডাৰ মানে হৈছে শোভা বা সৌন্দৰ্য ইটছ কালাৰ এডছ টু ইটছ স্প্লেণ্ডাৰ অৰ্থাৎ প্ৰতিটো ৰঙে ইয়াৰ শোভা বা সৌন্দৰ্য বৃদ্ধি কৰে Similarly every person regardless of culture language or belief adds richness to our shared human experience একেদৰে similarly মানে একেদৰে every person প্ৰতিজন মানুহে similarly every person প্ৰতিজন মানুহে regardless of culture মানে সংস্কৃতি language মানে ভাষা or belief মানে বিশ্বাস তাৰ মানে এই বাক্যটোৰ অৰ্থ হৈছে একেদৰে সংস্কৃতি ভাষা বিশ্বাস নিৰ্বিশেষে প্ৰতিজন ব্যক্তিয়ে আমাৰ ভাগ বতৰা কৰা মানৱ অভিজ্ঞতাত সমৃদ্ধি যোগ কৰে ৰিগাৰ্ডলেছ অফ কালচাৰ ৰিগাৰ্ডলেছ অফ মানে হৈছে নিৰ্বিশেষে তাৰ পাছত দিয়া আছে টুগেদাৰ we create the beautiful rainbow of our society our state and our nation তাৰ মানে কি কৈছে আমি সকলোৱে মিলি আমাৰ সমাজ আমাৰ ৰাজ্য আমাৰ জাতি বা ৰাষ্ট্ৰৰ ৰামধেনু সৃষ্টি কৰোঁ this is what makes India extraordinary এইটোৱে ভাৰতক অসাধাৰণ কৰি তুলিছে extraordinary মানে হৈছে অসাধাৰণ it is a shining example of unity amid diversity বৈচিত্ৰৰ মাজত ই এক উজ্জ্বল নিদৰ্শন shining মানে হৈছে উজ্জ্বল ডাইভাৰ্চিটি মানে হৈছে বৈচিত্ৰ্য so let us make a promise to be more open hearted মানে হৈছে মুক্ত হৃদয়ৰ বা মুকলি মনৰ to listen before judging জাজ মানে হৈছে বিচাৰ কৰা and to welcome others with warmth
এই বাক্যটোৰ অৰ্থ হৈছে গতিকে আমি আনক বিচাৰ কৰাৰ আগতে শুনিবলৈ আৰু আনক উষ্ম আদৰণি জনাবলৈ অধিক মুকলি মনৰ হ'বলৈ প্ৰতিজ্ঞা কৰোঁ আহা বুলি কৈছে। প্ৰমিছ মানে হৈছে প্ৰতিশ্ৰুতি দিয়া, কথা দিয়া বা প্ৰতিজ্ঞা কৰা। ষ্ট্ৰেংথ ডাজ নট কাম ফ্ৰম আইচলেশ্যন। ইয়াৰ অৰ্থ হৈছে শক্তি বিচ্ছিন্নতাৰ পৰা নাহে। আইচলেশ্যন মানে হৈছে বিচ্ছিন্নতা বা অকলে অকলে থকা। ৰিয়েল ষ্ট্ৰেংথ ব্লছমছ ইন টুগেদাৰনেছ। তাৰ মানে কি কৈছে প্ৰকৃত শক্তি একেলগে থকাত ফুলে বুলি কৈছে। একেলগে থাকিলেহে প্ৰকৃত শক্তি আহে বুলি কৈছে। When we respect, support and love one another, we become unstoppable. ৰেচপেক্ট মানে হৈছে সন্মান কৰা, ছাপৰ্ট মানে হৈছে সমৰ্থন কৰা, লাভ মানে হৈছে ভাল পোৱা, ওৱান আনাদাৰ ইজনে সিজনক, উই বিকাম আনষ্টপেবল। আনষ্টপেবল মানে হৈছে অপ্ৰতিৰোধ্য বা বন্ধ কৰিব নোৱাৰা বা ৰখাব নোৱাৰা। When we respect, support and love one another, we become unstoppable. এই বাক্যটোৰ অৰ্থ হৈছে যেতিয়া আমি ইজনে সিজনক সন্মান কৰোঁ, সমৰ্থন কৰোঁ আৰু ভাল পাওঁ, তেতিয়া আমি অপ্ৰতিৰোধ্য হৈ পৰোঁ। Because when we stand together with all our class, cultures and differences, we shine the brightest. কাৰণ আমি যেতিয়া আমাৰ সকলো ৰং, সংস্কৃতি, পাৰ্থক্যৰ সৈতে একেলগে থিয় দিওঁ, তেতিয়া আমি আটাইতকৈ উজ্জ্বল হৈ উঠোঁ। ক্লাৰ মানে ৰং, কালচাৰ্ছ মানে হৈছে সংস্কৃতি, ডিফাৰেঞ্চেছ মানে হৈছে পাৰ্থক্য বা ভিন্নতা। তাৰ পাছত এইফালে তোমালোকক দিয়া আছে লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য লেছন। পাঠটোত তলত দিয়া শব্দবোৰৰ অৰ্থ কি জানো আহা। ইয়াত তোমালোকক পাঠটোৰ পৰা কেইটামান শব্দ দিয়া হৈছে। যেনে প্ৰথম শব্দটো হৈছে টেপেষ্ট্ৰি। টেপেষ্ট্ৰিৰ শব্দ এইফালে অৰ্থটো দিয়া হৈছে ছামথিং ডেট ইজ মেড অফ মেনি ডিফাৰেণ্ট পাৰ্টছ। অৰ্থাৎ টেপেষ্ট্ৰি মানে হৈছে বহুতো ভিন্ন অংশৰে গঠিত। তাৰপাছত এইফালে দিয়া আছে ডাইলেক্ট। ডাইলেক্ট মানে হৈছে উপভাষা। ইয়াৰ অৰ্থ হৈছে দ্য ফৰ্ম অফ এ লেংগুৱেজ ডেট ইজ স্পকেন ইন ওৱান এৰিয়া হুইচ ইজ ডিফাৰেণ্ট ফ্ৰম আদাৰ ফৰ্মছ অফ দ্য ছেম লেংগুৱেজ। তাৰ মানে ইয়াৰ অৰ্থ হৈছে এটা অঞ্চলত কোৱা ভাষাৰ ৰূপ যিটো একেটা ভাষাৰ আন ৰূপতকৈ বেলেগ। তাৰপাছত দিয়া আছে চেৰিন। ইয়াৰ অৰ্থ হৈছে কাম এণ্ড পিচফুল, অৰ্থাৎ শান্ত আৰু শান্তিপূৰ্ণ। মক। মক শব্দটোৰ অৰ্থ হৈছে টু লাভ এট ছামথিং অৰ ছামবডি ইন এন আনকাইণ্ড ৱে। কিবা এটা বা কাৰোবাক অদয়ালুভাৱে হাঁহা বা ঠাট্টা কৰা বা উপহাস কৰা, তাকে মক বুলি কয়। তাৰপাছত এইফালে দিয়া আছে আইচলেশ্যন। আইচলেশ্যনৰ মিনিংটো হৈছে দ্য ষ্টেট অফ বিইং এলন অৰ লনলি। অকলশৰীয়া বা অকলশৰীয়া অৱস্থা। তোমালোকে এই শব্দ অৰ্থবোৰ জানি ল'বা।